हेलो दोस्तों वेलकाम टू माय यूट्यूब चैनल दीपक हदिया लाइफल आपनलोকক स्वागतम जनाइছোঁ। মই যেহেতু গাঁওখনতে আজি উপস্থিত আছোঁ, যেহেতু বিশ্ব 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱসৰ লগতে সংগতি ৰাখি আমাৰ যেহেতু গাঁওখনৰ মানে যেহেতু যুৱ সংঘৰ যিটো পদক্ষেপ আজি 2-3 বছৰ ধৰি যেহেতু পদক্ষেপ আগবঢ়াই আহি আছে, যেহেতু প্ৰত্যেক বছৰে মানে এই গছপুলি ৰোপণৰ ক্ষেত্ৰত তেখেতলোকে যি কাৰ্যসূচী লৈছে ইমান এটা সুন্দৰ পদক্ষেপ। তাৰ কাৰণে মই আজি যেহেতু গাঁওখনৰ ৰাজহুৱা ফিল্ডত তেখেতলোকে এই যুৱ সংঘৰ যি কৰ্মকৰ্তাসকল আছে তেখেতলোকে সকলো আজি 3-4 বছৰ ধৰি যি পদক্ষেপ লৈছে বৃক্ষৰোপণৰ, সেই পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ আগত। যেহেতু বৃক্ষৰোপণ কৰি থকা হৈছে প্ৰত্যেক বছৰে, এই কিমান বছৰৰ পৰা আপোনালোকে কাৰ্যসূচী লৈছে পদক্ষেপটো? আমি এই কাৰ্যসূচীটো আমি যোৱা 3 বছৰৰ পৰা লৈছোঁ। সমগ্ৰ বিশ্বৰ লগতে আমি বিশ্ব পৰিৱেশ দিৱসটো উদযাপন কৰিছোঁ, গছপুলি ৰুইছোঁ আমাৰ প্ৰকৃতিখন সুন্দৰ হৈ থাকিবৰ কাৰণে। গছপুলি ৰুইছোঁ আমি আজি আমাৰ প্ৰায় 200মান গছপুলি ৰোৱা হৈছে। ফিল্ডত লগোৱা হৈছে, ৰাস্তাটো লগোৱা হৈছে। যিহেতু গছ পুলিটো আমি প্ৰত্যেকে ৰুব লাগে, তাৰ কাৰণে এই পদক্ষেপ যেহেতু প্ৰত্যেক বছৰে ইয়াত যুৱ সংঘৰ যি কৰ্মকৰ্তাসকল আছে যিটো নিদৰ্শন দাঙি ধৰিছে ইমান এটা সুন্দৰ পদক্ষেপ, যিহেতু প্ৰত্যেক বছৰে তেখেতলোকে দাঙি এই বৃক্ষৰোপণৰ কাৰ্যসূচীটো ৰাখিবৰ কাৰণে হাতত লৈছে যিহেতু পদক্ষেপ। যিহেতু আজিৰ দিনটোত তেখেতলোকে 200 পুলি ৰোপণ কৰিছে। ইয়াত যিহেতু ৰোপণ কৰি ৰাজহুৱা ফিল্ডৰ আশে পাশে ৰোপণ কৰি তেখেতলোকে বিদ্যালয় যিহেতু নটানী মধ্য ইংৰাজী বিদ্যালয় আছে, সেইখন এই বিদ্যালয়খনতো তেখেতলোকে ৰোপণ কৰিব। ভাঙিব নালাগে ন, মাতটো ভাঙিলে দুখ পাই আছে। জেপত মুচি দে মতা মানুহ জেপ থাকে। নাই পানী নাই, আছে হ'লেও মুঠ থৈছে ভেকুলীয়ে, মুঠ থৈছে। ঘোঁৰা যিটো পুলি ৰুবৰ কাৰণে ইফালে ৰোৱা হ'ল। কি পুলি ৰুলে? কঁঠাল পুলি। কঁঠাল যিহেতু ল'ৰা ছোৱালীয়ে খাব আৰু ফল মূল যিহেতু গছ পুলি প্ৰত্যেকে। ইফালে এইটো জামু ন, কলা জামু আছে।
কোনটো এইটো এইটো বকুল ফুল বকুল ফুল। এইটো বকুল ফুলৰ মই অকণমান দেখুৱাই দিছোঁ। বকুল ফুল এইটো ভেনি, আমাৰ ভেনি এই কঁঠাল পুলি ৰুই আছে, ধুনীয়া কঁঠাল পুলি এটা ৰুইছে। এনেকৈ ৰোৱা হৈছে, ৰুই থকা হৈছে প্ৰত্যেকে। গছপুলি ৰোপণ কৰি এতিয়া ৰাইজে চাহ খাই আছে, অকণমান চাহৰ ব্যৱস্থা। গছপুলি ৰোপণ কৰি চাহ খাই থকা হৈছে প্ৰত্যেকে। হয়, যিহেতু মই আহি ৰাজহুৱা ফিল্ডৰ পৰা যিহেতু তাত যুৱ সংঘৰ যি পদক্ষেপ তাত উপস্থিত হৈ গছপুলি ৰোপণৰ ক্ষেত্ৰত আহি মোৰ নিজৰ বিদ্যালয়খনৰ নয়তৰাণী মধ্য ইংৰাজী বিদ্যালয়খনৰ যিকণ ছাত্ৰ ছাত্ৰী তেতিয়াহ'লে বৃক্ষৰোপণৰ কাৰণে প্ৰতিটো বছৰতে এটা বৃক্ষৰোপণ কৰা হয়। সেই হেতুকে আজি ছাৰ বাইদেউসকলৰ লগত সকল আৰু ছাত্ৰ ছাত্ৰীসকলক তেখেতলোকে প্ৰত্যেকে একোটাকৈ গছপুলি আনি যিহেতু বিদ্যালয়খনত ৰুবৰ কাৰণে আনিছে। তেখেতলোকে এটা সুন্দৰ পদক্ষেপত প্ৰত্যেক বছৰে যিহেতু বৃক্ষৰোপণ কৰা হয়, সেই মুহূৰ্তত আজিও সেই দিনটো সংগতি ৰাখি প্ৰত্যেকটো 5 জুন তাৰিখৰ দিনটোত যিহেতু আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ সংগতি ৰাখি গছপুলি ৰোপণৰ ক্ষেত্ৰত আজি তেনেকুৱা পদক্ষেপ লোৱা হৈছে। যিহেতু এতিয়া আমি ৰোপণ কৰিম খন্তেক পিছতে। কিছু ভিডিঅ'বোৰ আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। ইয়াত আমাৰ বিদ্যালয়ৰ পৰিৱেশটো দেখুৱাইছোঁ অকণমান। এইবোৰ যিহেতু আগত গছৰ ক্ষেত্ৰত ৰোৱা হৈছে আমলখি গছ, এইবাৰো আমি তেনে ধৰণৰ ৰুম ৰাধাচূড়া, কৃষ্ণচূড়া, তামোল গছ, কট গছ আৰু থেৰেজু, লেটেকু, মধুৰিআম এইবিলাকে আমি ৰুম বিদ্যালয়খনত। যিহেতু ইয়াত যিবোৰ আমি ফল মূলৰ পুলি ৰুম, তেখেত আমাৰ যিহেতু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কাৰণে ফল মূলৰ সুবিধাটো হ'ব খাবৰ কাৰণে। তেখেতলোকৰ ইয়াতে আম গছ আছে, আমাৰ সুন্দৰ আম গছজোপা মই দেখাই দিছোঁ ধুনীয়াকৈ পৰিৱেশ। কি পুলি হয় এইটো? হা, কি পুলি হয় এইটো? এইটো আটলাছ ন? আটলাছ। তুমি কি গছ লৈ আছা? তামোল গছ। অঁ, ৰুবা ন? অঁ, ভাল হ'ব, ডাঙৰ হ'ব হয়নে? তুমি কি ৰুবা? তেতেলী হয়নে? তেতেলী। তেতেলীটো আমাক লাগে নহয় হয়নে? গছ ৰুব লাগে, ডাঙৰ মানুহ হ'ব লাগিব হয়নে? তুমি কি ৰুবা? ফুল। অঁ, ফুল ভালকৈ ৰুবা দেই, ফুল ৰুবা। তুমি কি ৰুবা? থেৰেজু পুলি ৰুবা ন? তুমি তামোল পুলি ৰুবা। অঁ, এইবোৰ এইটো কি পুলি হয়? এইটো পয়েং পুলি। অঁ, এইটো তুলসী, এইটো সোণাৰু, এইটো তুলসী। এইটো সোনকালে ৰুব লাগিব দেই। এইটো মধুৰিআম, লেটেকু, এইটো কলগছ, এইটো উঠোৱা আকৌ ফুলটো কি পুলি ৰুবা? ফুল পুলি। এইটো কি পুলি হয়? কি ফুল কয়? বেলি ফুল জানো? নাৰ্জী। এইটো নাৰ্জী, তগৰ। এইটো থেৰেজু। এইটো ৰাধাচূড়া। এইটো ছাগলী খালে ন? একো নাই, ভাল মধুৰিআম। এইটো ৰাধা। ৰাধাক চিনি পোৱা নাই? এই কিজনী ৰাধা? অঁ, এইটো নেমু। ঠিক আছে, নেমু ৰুব লাগে নহয়। লেটেকু। এইটো ফুল। কি ফুল হয় এইটো? হা, কি ফুল হয়? তগৰ। এইটো পয়েং পুলি। ঠিক আছে, আমি ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম আকৌ পুনৰ। এনেকৈ বিদ্যালয় প্ৰাংগণত এই গছপুলি ৰোপণ কৰি থকা হৈছে। যিহেতু কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক লৈ প্ৰত্যেকে
এনেকৈ এটা এটাকৈ আমি ৰুই থকা হৈছে। ৰুলে অকল নহ'ব, গম পাইছে নাই? পানী দিব লাগিব সদায়, গম পাইছে নাই? পানী দিব নাই? পানী দিব লাগিব নহয়, তেতিয়াহে দিব। ৰুই থকা হৈছে। কলগছৰ পুলিটো ৰোৱা হৈছে। এইটো কলগছ কয় দেই, এইটো গম পাইছে নাই? এইটো ছাগলীয়ে খাব নোৱাৰে, ছাগলী গৰু খাব নোৱাৰে। আকৌ খালে ছাগলীও কান্দি যায়গৈ, গৰুও কান্দি যায়গৈ। এনে এখিলা দুখিলা খাব পাৰে, কিন্তু বেছি খাব নোৱাৰে, গম পাইছে নাই? এইটো পানী দিব লাগিব, গম পাইছে নাই? সদায় এতিয়া ৰুব লাগিব। এনেকৈ ৰুই থকা হৈছে। এই প্ৰত্যেকৰ গছপুলিসকল ধুনীয়াকৈ ৰুই থকা হৈছে। এইটো বন্ধ কৰকচোন। এই যে গছপুলিকেইটা নাই, এই ডাঙৰকেইটা কোনফালে ৰুই দিম? ডাঙৰকেইটা ছাইডত দিব লাগিব, ওচৰত স্কুলত দি দিলে আৰু স্কুলতে পৰিব পাছত ঝামেলা হ'ব। সেইকাৰণে যিখিনি এতিয়া ৰাধাচোৱা কৃষ্ণচোৱাখিনি ছাইডতহে ৰুব লাগিব পাৰিব। এতিয়া মই জামু পুলি আনিছোঁ, জামুটো ডাঙৰ হ'ব। ডাঙৰ হ'ব। এতিয়া সেইযোৰটো অঁতাবই লাগে, কাটিং কৰিব লাগে। এতিয়া বাহিৰত দিলেও ছাগলী ঘাঁহ নহ'ব। সেইটোৱে আৰু থেজুকেইটা এইখিনি সেই এটাহে ৰুই দিব পাৰিব। তাত এটা লগাই দিবা থেজু দেই, বা এইটো ৰাধা এটা লগাই দিব। ছাৰে ধুনীয়াকৈ ৰুই আছে, ঘোঁৰা বনাই মেলি একেবাৰে ফৰিং গছৰ পুলি। চ' গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকৰ মতামতটো কমেণ্ট কৰি জনাব। আৰু এই লগতে চেনেলটো যোনে যোনে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব, বা লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব। চ' গাইজ, আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।